Hello, I'm Adhar Barua, numerologist and Vastu expert. আজি মই নিউমাৰলজি সম্পৰ্কে আলোচনা কৰিম। আপোনালোকে জানে নাম্বাৰ স্পিক্স, অংক বলতে হে সংখ্যাই কথা কয়। সেইকাৰণে আমি নাম্বাৰছ সম্পৰ্কে জনাটো খুবেই প্ৰয়োজন। মই এটা সিৰিজ লৈ আহিছোঁ 1ৰ পৰা 9 লৈকে, ফ্ৰম নাম্বাৰছ 1 to number 9। আজি মই চমুকৈ ব্ৰিফলি এক সম্পৰ্কে আলোচনা কৰিম। এক সংখ্যাত যিসকল লোক জন্মগ্ৰহণ কৰিছিল তেওঁলোকৰ ব্যক্তিত্ব কেনেকুৱা, তেওঁলোকৰ পাৰ্চনেলিটি কেনেকুৱা, তেওঁলোকৰ নেচাৰবিলাক কেনেকুৱা, সেই সম্পৰ্কে মই আলোচনা কৰিম আৰু আপোনালোকে জনাটো খুবেই দৰকাৰ। ডেষ্টিনি 1 নাইবা ড্ৰাইভাৰ 1 মানে এইটোকে বুজায় যিসকল লোক 1 তাৰিখে জন্মগ্ৰহণ কৰিছিল, নাইবা যিসকল লোকৰ 10 তাৰিখে জন্ম হৈছিল, নাইবা যিসকল লোকৰ 19 তাৰিখে জন্ম হৈছিল, নাইবা যিসকল লোকৰ 28 তাৰিখে জন্ম হৈছিল বছৰটোৰ যিকোনো এটা মাহত। এতিয়া মই কেইজনমান ব্যক্তিৰ নাম ল'বলৈ ওলাইছোঁ, তেতিয়া আপোনালোকে এক সংখ্যাৰ ব্যক্তিসকলৰ বৈশিষ্ট্য কেনেকুৱা সেই কথাটো সহজতে আপোনালোকে বুজি পাব। উদাহৰণস্বৰূপে মই নাম ল'বলৈ ওলাইছোঁ প্ৰথমতে ইন্দিৰা গান্ধী। আপোনালোকে জানে তেওঁ প্ৰধানমন্ত্ৰী আছিল আমাৰ ভাৰতৰ। ধীৰুভাই আম্বানী, মুকেশ আম্বানী, ৰতন টাটা, এওঁলোকে এক সংখ্যাত নাইবা তেওঁলোকৰ ড্ৰাইভাৰ নাইবা ডেষ্টিনি নম্বৰ 1 আছিল। তাৰপিছত বিল ক্লিণ্টন, এলন মাস্ক, তেওঁলোকৰ কথা সকলোৱে শুনিছে, তেওঁলোকৰ কথা জানে, তেওঁলোকৰো ডেষ্টিনি নাইবা ড্ৰাইভাৰ নম্বৰ 1 আছিল। 1 মিন্স সূৰ্যদেৱ। 1 সূৰ্যক ৰিপ্ৰেজেণ্ট কৰে আৰু সূৰ্য সকলোতকৈ শক্তিশালী। 9টা প্লেনেটছৰ ভিতৰত সূৰ্য সকলোতকৈ শক্তিশালী। সেইকাৰণে কোৱা হয় ছান ইজ দ্য কিং অফ অল প্লেনেটছ। এতিয়া যিসকল লোকৰ ডেষ্টিনি নাইবা ড্ৰাইভাৰ নম্বৰ 1 তেওঁলোকৰ নেচাৰ কেনেকুৱা সেই সম্পৰ্কে আমি জানি থোৱাটো খুবেই দৰকাৰ। তেওঁলোক সাধাৰণতে ৰয়েল নেচাৰৰ হয়। তেওঁলোকে সদায় ব্ৰেণ্ডেড থিংছ, ব্ৰেণ্ডেড বস্তু তেওঁলোকে বিচাৰে। যেতিয়া বজাৰত তেওঁলোকে চাৰ্ট এটা কিনিব যাব, পেণ্ট এটা কিনিব যাব, সদায় তেওঁলোকক ব্ৰেণ্ডেড লাগে, ভাল লাগে বস্তুটো, তেনেকুৱা নেচাৰৰ হয়। তাৰোপৰি তেওঁলোক সাধাৰণতে কি হয়, কমাণ্ডিং হয়, আদেশ দি ভাল পায়, তেওঁলোকে অথৰিটিভ হয়। আৰু এটা তেওঁলোকৰ সকলোতকৈ ভাল গুণ আছে লিডাৰশ্বিপ কোৱালিটি। তেওঁলোকে লিডাৰ হ'ব পাৰে, নাইবা লিডাৰ হ'বলৈ বিচাৰে, নাইবা নেতা হ'বলৈ বিচাৰে। সেইখিনি কেপাচিটি তেওঁলোকৰ আছে, যিবিলাক লোকৰ ড্ৰাইভাৰ নাইবা ডেষ্টিনি নম্বৰ 1 হয়। এতিয়া 1ত জন্মগ্ৰহণ কৰা লোকসকলৰ নাইবা ডেষ্টিনি আৰু ড্ৰাইভাৰ নম্বৰ যিসকল লোকৰ 1, তেওঁলোকৰ লাকি কালাৰ সম্পৰ্কে আমি জানি থোৱাটো ভাল, নাইবা দৰ্শকসকলে জানি থোৱাটো ভাল। তেওঁলোকৰ লাকি কালাৰ হ'ল ৰেড। ৰেড ফেমিলিত যিবিলাক কালাৰ আছে গোটেইবিলাক কালাৰ তেওঁলোকৰ কাৰণে লাকি নাইবা ভাগ্যৱান। ৰেড ফেমিলিত আৰু কি কি কালাৰ থাকিব পাৰে, মেৰুন, অৰেঞ্জ, এনেকুৱা ধৰণৰ কালাৰবিলাক ৰেড ফেমিলিৰ ভিতৰত পৰে। গতিকে তেনেকুৱা কালাৰবিলাক ব্যৱহাৰ কৰাটো তেওঁলোকৰ কাৰণে খুবেই শুভ। ঠিক তেনেদৰে তেওঁলোকৰ কিছুমান লাকি নাম্বাৰ আছে আৰু লাকি নাম্বাৰৰ ভিতৰত পৰে 1, 9 and 6। এইকেইটা সংখ্যা তেওঁলোকৰ কাৰণে খুবেই ভাগ্যৱান। তাৰোপৰি এই সংখ্যাবিলাকৰ যিবিলাক মাল্টিপুল নাম্বাৰ্ছ আছে সেই সংখ্যাবিলাকো তেওঁলোকৰ কাৰণে শুভ, নাইবা সেই সংখ্যাবিলাকো তেওঁলোকৰ কাৰণে ভাগ্যৱান। মাল্টিপুল নাম্বাৰ মিন্স 19 লাকি নাম্বাৰ তেওঁলোকৰ কাৰণে। ঠিক তেনেদৰে 18 লাকি নাম্বাৰ, 1 + 8 9 আহিব। ঠিক তেনেদৰে 24টো তেওঁলোকৰ কাৰণে লাকি। কিন্তু আৰু এটা কথা মই শেষত ক'বলৈ ওলাইছোঁ, প্ৰত্যেক মানুহৰে কিছুমান নিগেটিভ কোৱালিটিও থাকে। গতিকে এক সংখ্যাত জন্মগ্ৰহণ কৰা লোকসকলৰ নাইবা যিসকল লোকৰ ড্ৰাইভাৰ নাইবা ডেষ্টিনি নম্বৰ 1 নিগেটিভ কোৱালিটিটো কি সেই কথাটো জনাটো দৰকাৰ। তেওঁলোকৰ নিগেটিভ কোৱালিটিটো হ'ল ডমিনেটিং ইন নেচাৰ। গতিকে সকলোকে মই ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ জনাইছোঁ।